Hello everyone, আজি আৰু এটা নতুন ভিডিও হয় বহুত দিন মানে ফুৰিব যোৱাৰ ভিডিও দিয়া নাই কতো আজি দেওবাৰ হয় যেহেতু তেজপুৰ আহিছো বন্ধৰ দিন বুলি আজি আমি কেটা গৈ আছো কনকা ৰিজৰ্টত মোৰ ভন্টি হয় এফালে ই আছে ইয়েলো লাষ্ট কৰে মানে ওলাবলে কনকা ৰিজৰ্ট আৰু 40 কিলোমিটাৰ দূৰ হয় 1.5 ঘণ্টা মান লাগিব গাড়ীত যাও কিমান অলপ সোনকালেও পাব পাৰো বাকি তাত আমি কি কি কৰো দেখাম ধুনিয়াকে সো লেটস গো এতিয়া আমি আহি কনকা পাম আৰু মানে 1:30 বাজিব হল 1.5 ঘণ্টা মানে লাগে বুলি কব পাৰি ইয়া কনকা লাগে বহুত টাইম লাগি যায় দেখিয়া যদি ৰাস্তাটো অলপ বেয়া আছে বাকি এতিয়া ৰাস্তা বহুত ধুনিয়া চাব পাৰা ধুনিয়াকে একদম পুৰা চাহ বাগানৰ মাজে মাজে কি ধুনিয়া ৰাস্তা আহি আছো এতিয়া আমি একদম চাহ বাগানৰ মাজত অলপ টাইম ৰখি লৈছো এবাৰ আমাৰ ভন্টিয়ে চলাব গাড়ী বলে তাই ৰাইডাৰ এতিয়া লেটস গো আৰু 7 কিলোমিটাৰ মান বাকি আছে কনকা পাবলে আৰু ইন ড্ৰাইভাৰ সিম্পল ড্ৰাইভাৰ ৰাস্তাটো মানে সিৰাজুলিৰ পৰা সোমাই আহিলে এখিনি পুৰা ধুনীয়া চাহ বাগানৰ মাজে মাজে ৰাস্তা আৰু এইটো কাৰণে আহি ভাল লাগে ফলে আৰু 7.6 কিলোমিটাৰ 1:30 বাজি যাবগে পাঁচটা পাঁচটা এতিয়া তাত আমি গৈ পেলাই সুইমিং পুলত নামিম যদি পাৰো খালি ৰ'দটো কম থাকিলে হ'ল আৰু নহলে তো আৰু আচ্ছা কোলা হৈ আহিব তাতে যি গৰম দিছে বাহিৰত তো অলপ আবেলিলৈকে থাকিম এটো কাৰণে আবেলি সময়ত বেছি ভাল লাগিব এতিয়া আৰু ইয়া পিছে পিছে গৈ থাকিব লাগিব ইয়াক পিছ পেলাব নোৱাৰো আৰু ৰাস্তাটো যেহেতু ঠেক হ'ল এটো কাৰণে দিগদাৰ হ'ল 3 কিলোমিটাৰ আছে এনেকৈ গৈ থাকিব লাগিব লাহে লাহে ইয়া পিছে আৰু 1.3 কিলোমিটাৰ এতিয়া আমি কনকা ৰিজৰ্টত পাই গৈছোহি আৰু বহুত টাইম হ'ল 1.5 ঘণ্টা লাগিলে এতিয়া আমি গৈ ভিতৰত সোমাও তাৰপিছত ভিতৰত কি কি এক্টিভিটি কৰিব পাৰো যিমানখিনি দেখাম ভালকে কিমান মানুহ আহিছে চাওক এইটো চাইডে গৈ থাকে গাড়ীখনৰ পিছত কিমান মানুহ গাড়ী ভৰ্তি হৈ আছে আজি দেওবাৰ তাতে পুৰা মানুহ ভৰ্তি আমি ভিতৰত আহিলো টিকেটৰ দাম 249 ডে পাস মানে এদিনৰ কাৰণে বাকি এক্টিভিটি বিলাকৰ বেলেগ বেলেগকে প্ৰাইস হয় আৰু সুইমিং টু সাগে আমি সুইমিং নকৰিম কাৰণ সুইমিংৰ 200 অলপ টাইমৰ কাৰণে আৰু ইমান ভালো লাগা নাই গতিকে বেলেগ বেলেগ কৰো কাখতে বহি বতাহে ভাবিলে আজি মোৰ মন কিয় দুৰণি আছে যে হাঁহি কাষলৈ যাব নোৱাৰি কিয় ইমান কোলাহল অভিমান কিয় কৰা ধেমালি বুজি নোপোৱা সুমনা এবাৰ ঘূৰি হিয়াৰে মাজতে আছে তোমাৰে সপোন ছবি তুলিকা তুলি লোৱাহি মনা উৰণীয়া সাঁতোৰঙৰে মেলা সাঁতোৰঙৰ আৰু আজিহে ডাৱৰৰ ফুলনিত আমি উমলো ডাৱৰৰ ফাকে ফাকে আজি লুকা ভাকু খেলো আমি এতিয়া আমি কনকাৰ পৰা আহি গলো ভালে লাগিল বেছি গৰম হ'ল মানে ৰ'দটো কম হোৱা হলে বেছি ভাল লাগিলে হয় আবেলি সময়ত ভাল লাগে বাকি এক্টিভিটি বিলাকো ভালে লাগিল খালি তাত এটাই বেয়া মানে খানাটো ইমান ঠিক নহয় মানে মেইন কথা কি তাত খানা বহুত দাম আৰু ইমান ভালো নহয় মানে আৰু আজি মানুহ বহুত এটো কাৰণে এনে মেনেজ কৰিব পাৰে নাই গতিকে আমি একো খাব নোৱাৰিলো তাতে অকল আমি কেটা স্প্ৰাইট অকন খালো আৰু আইসক্ৰীম খালে মানে স্প্ৰাইট আপোনাৰ বটলটো পাই এগিলাস দিয়ে অকল হেতু 50 रुपीस লয় আৰু আইসক্ৰীম ইমান কোন মানে এটা কাপত দিয়ে আৰু এটো 120 লৈছে এটোতে আৰু ইমান ভালো লাগা নাই খানা বাকি আমি একো নাখালো তাত মানে প্ৰাইস বিলাকো বেছি আৰু মানে দেখি পেলাই ইমান হাইজিনিকো নালাগিলে এটো কাৰণে আমি বাহিৰতে খাম
তো ইমানতে আমাৰ কনকাৰ ভিডিঅ'টো শেষ হ'ল বাটত আমি ফটো চটো উঠিম এইবিলাক পাৰিলে দেখাই দিম আহি আছিলো ৰাস্তাতে বোলো অলপ ধুনীয়া ফটো উঠা প্লেচ কিছুমান আছে সেইটো কাৰণে ইয়াতে কেইখনমান আমি কেইটা ফটো উঠি যাওঁ ফটো শ্বুট হ'ব অলপমান বাকী আৰু এইটোৱে লাষ্ট এইখিনিৰে লাষ্ট শ্বট আৰু ইয়াৰ পিছত আমি ডাইৰেক্ট ঘৰ যাম আৰু কিবা এটা খাই ল'ম বাটত ঢেকীয়াজুলিতে খাম কাৰণ কনকাত যিহেতু খাব নোৱাৰিলো ইমান ভাল নালাগিল তাতে এতিয়া আমি ঘৰ আহি আছো কিন্তু আমাৰ এইবিলাক পোৱালি খকুৱা পোৱালি একদম ৰাস্তাত ৰখিও খাই আছে মানে জলদি যাব লাগে মানে ঘৰত মাতি আছে 6টা বজাৰ আগত পাব লাগে ইহঁতে মানে একদম খোৱাটো মেইন আমাৰ মই কোৱা নাই বাৰু বিৰিয়ানী বেছি খাই দিয়া হ'ল তাত